নমস্কাৰ সকলোকে আশা কৰোঁ ভালে আছে ৰ'ব দেই আপোনালোকে এই এফেক্টছটো দেখি ভাবিছে এখন পুৰণা কথাছবিৰ ৰীল বনাইছোঁ বুলি নহয় এই এফেক্টটো এইকাৰণে ব্যৱহাৰ কৰিছোঁ মোৰ তাহানি পুৰণা কথা কিছুমান মনত পৰিছে খুব গৰম পৰিছে নহয় বহুত অসহ্য লাগিছে ছাতি ফুটি কৰিছে আমিবোৰ মধ্যবিত্ত শ্ৰেণীৰ মানুহ ঘৰত এচি লগাব নোৱাৰোঁ কিন্তু তথাপিও ওপৰত এখন সিলিং ফেন তলত এখন ষ্টেণ্ড ফেন লৈ অসহ্য গৰমত থাকিব পৰা নাই 5 বাৰকৈ গা ধুইছোঁ তথাপিও ৰক্ষা পোৱা নাই কিন্তু কিয় জানেনে এই অসহ্য গৰমৰ বাবে আমাৰ নিচিনা দুঠেঙীয়া মানুহবোৰেই দায়ী জংঘল বন হাবি গছ গছনি সকলো কাটি ডাঙৰ ডাঙৰ অট্টালিকা বনাইছোঁ এজোপা গছ আমি ৰুব পৰা নাই অথচ হাজাৰ হাজাৰ গছ কাটি পেলাইছোঁ সেইকাৰণেই কৈছোঁ বন সংৰক্ষণ কৰক এজোপা গছ কম মাটি হ'লেও ৰুৱক এনেধৰণৰ গছ ৰোপণ কৰিব য'ত ছাঁ দিয়ে বেছি ডাঙৰ নহয় তেনেকুৱা গছ লগাওক মোৰ ঘৰতো মই তেনেকুৱা গছ লগাইছোঁ পুনৰবাৰ কৈছোঁ আজি অসহ্য গৰমৰ কাৰণে আমি দুঠেঙীয়া মানুহবোৰেই দায়ী বিশেষ নকওঁ সকলোকে এজোপা গছ লগাবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ